guys, welcome back to my channel. I love Assam China. So guys, আজি বিশেষ এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু এটো মোৰ ফাৰ্স্ট ব্লগ হ'ব গৈ আছে আৰু ফাৰ্স্ট ব্লগতে আমি মানে যাও এফালে আমি যাও কলে আমাৰ আপোনালোকক কম বাৰু এতিয়া নকও আমি পিছে আমাৰ ডাঙৰ পাপাক আমি চাবলৈ যাও কাৰণ এটা অপাৰেশন হৈছে সো সেই কাৰণে আমিতো যাবই লাগিব কিন্তু কোন ডখৰ জেগালে যাম বেছি দূৰ নহয় আৰু দেই মানে ওচৰতে আপোনালোকক কৈ দিছো আমি যাম গুৱাহাটী সো ইতিয়া বাজিছে 5:17 আৰু আমাৰ 7:15 ট্ৰেইন আছে সো ইটা ওলাবই লাগিব আৰু ইতিয়া পলাতে টাইম টাইম লাগিব আৰু মানুহ আৰু আমাৰ ইন্ডিয়ান ফ্যামিলি টাইপৰ থাকে ওলোৱা আগত আৰু এতিয়া 7:15 আছে ট্ৰেইন সো আমি তাত 7 বজাতে গৈ পিনে পাবলৈ লাগিব সো এতিয়া ওলাই লংগে আৰু আপোনালোকক একেবাৰে ষ্টেচনত গৈ লগ পাইছো এতিয়া আমি ষ্টেচন আহি পাই গৈছো সেই ফেলে আসলে ষ্টেচনটো সেই ফেলে আসলে আমি অলপ আগলৈ গৈছো मैं हुस्कार दीदी হলা আমি সব মানুহ 8টা টোটাল মান যাম আর হেফেলে স্টেশনটো আসলে আমি অলপ আগুৱাই আহিলো এফলে দি মানে উঠিব ভাল হ'ব ইয়াদি গুৱাহাটী গৈ আহিলে এটা আমি গৈছো কাৰণে একদম পুৰা জেলেসি অন দা স্পট হৈছে একদম যাব নেকি সো গাইস একেবাৰে ট্ৰেইনতে লগ পাই আছো আৰু ৰাতি আমাৰ গোটেইবোৰ দেখাম আৰু এফলে বেগবোৰ আমাৰ লাগেজ কেনেকুৱা গেলাল লাগেজ একদম এতিয়া একেবাৰে গৈ পিনে লগ পাম ইয়াত সব একদম উৎপাত চলি আছে ট্ৰেইন আহিব হোৱা নাই সফৰা পালেহি ট্ৰেইন আহিব পাৰে এতিয়া সো গাইস ট্ৰেইনতে লগ পাইছো বাই বাই সো গাইস এতিয়া ট্ৰেইনত কি হলো আৰু এফালে হিমলগুৰি ষ্টেচন আহি পাই গলো আমি শিমলগুৰি ইয়াত এটা দবতে আমাৰ গোটেই ফ্যামিলি এয়া এটা ফ্যামিলি আছে আমি গৈছো গুৱাহাটী আৰু আমি এতিয়া ট্ৰেইনত পুৰা আৰামত শুই আছো মানে বহি আছো খুব আৰাম লাগে 9টা বজাত ভাল লাগে কবচোন পিছত লগ পাইছো বাই গাইছ এতিয়া আমি একদম মজাকে কণী খাব লাগিছো চাৰিটা হললৈকে পোলাও চোলা খাম আৰু এয়া এফালে পাহাতি আমাৰ মায়ে পাপা এয়া আমাৰ ভাইটি চবে কণী চাই আছে এতিয়া একদম বায়েটো এটা এইকেইটা ই দেখো ই খাম চাব নাই দে খালা মই পোলাও চোলা আনিছো মানে তেনেকৈ খাম আৰু ৰাতিকৈ এতিয়া 8:30 হ'ল চাগে আমি কণীটোৱে খাইছোঁ আৰু অলপ দেৰিকৈ 9টামান বজাত পিছত দেখাই আৰু কি কৰোঁ এয়া চব একদম কণী বাই আছে টেঙা মটন লৈ লৈছে একদম এই পপকৰ্ণ তো গাইছ এয়া আৰু একদম আৰু খাই লওঁ ন এই আৰু এটা পেকেট লৈছে পপকৰ্ণ লৈছে লাও কিবা কিবি লৈছে খাই একদম পানী খাই এই জাষ্ট লাষ্ট বাইটটো সোমাইছোঁ আৰু এইজনী আৰু কি কি খাওঁ আপোনালোকক দেখাই আছোঁ পুৰা জাৰ্ণিটো দেখাম গুৱাহাটীলৈ যোৱা তো চাই দিব আৰু দেই এতিয়া মেগী 5টা মিক্স কৰি খাইছোঁ ঘৰৰ পৰা বনাই আনিছে ভাগ কৰি আছে এতিয়া বৰ্তমান এয়া এওঁলোক ওপৰত এয়া এওঁ ইয়াত এয়া চ' গাইছ এতিয়া একদম ধুনীয়া আছে নে একদম ধুনীয়া আছে নে খাই লৈ লাভ পাইছোঁ চ' গাইছ এতিয়া আমি চবে পুৰি খাই আছোঁ আপোনালোকে নন ষ্টপ খুৱাই দেখি আছে পুৰা খায়ে আছোঁ এয়া তলতো একদম পুৰিলে আমি পিছে ওপৰলৈ আহিলোঁ দেই চিটটো বেলেগ হয় আমাৰ তলত আছে ওপৰত উঠিব কিন্তু মানুহ আহিলে বা হাতে দি ৰখি আছোঁ পুৰা এয়া পাপাহাতীৰ ওপৰত এইকেইটা বাৰু আমাৰ নিজৰ চিট এইটো আৰু এইটো উঠিব এইকেইটা আমাৰ হয় এইটো নাজানো কাইলৈ আহিব আৰু খাই লওঁ আৰু গাইছ
আজি আপোনালোকে বগৰ হৈ যাব খোৱা খাইছে আৰু খোৱাটো খাই শুব হেল্ল' গাইছ চাওক এতিয়া পোলাও কণী আৰু ব্ৰইলাৰ চবে মাৰি আছে এটা হ'লে খোৱা এইজনী এজনী আমি এইটো খুলি ল'লোঁ চিটটো এতিয়া একদম বহি আছোঁ এইজনী চবে মাৰি আছোঁ আৰু এয়াই লাষ্টিপ আৰু তাৰপৰা সোমেই আৰু লাষ্ট কোটা খাপনে হৈ দিম একেবাৰে ৰাতিপুৱা একদম গুৱাহাটীত উঠি নে কি গাইছ ৰাতিপুৱা একেবাৰে আৰু গুৱাহাটী বুলি ভাবিছে নেকি ভাবিব কালি পাম আমি আজি নাপাওঁ মাজে মাজে বাৰু ৰাতি যদি চিধা কৰিব দেখাম একেবাৰে ৰাতিপুৱা গুৱাহাটীত লগ পাম বুলি ভাবিছে নেকি ভাবিব পাৰে আকৌ ৰাতিপুৱা পামেই লগ পাইছোঁ ফ্লাই গাইছ চ' গাইছ এতিয়া নাগালেণ্ড হ'ব লাইট অন কৰি লৈছোঁ গাইছ এতিয়া একদম আমি আহি পাইছোঁ নাগালেণ্ড চ' আমি একদম নাগালেণ্ড দেখি ডিমাপুৰ মানে ডিমাপুৰ আৰু নাগালেণ্ড ইফালে আৰু সেয়া মানুহবোৰ একদম মানে জেগাডোখৰ দেখি একদম মৰমে লাগি গৈছে একদম চব ইমান ধুনীয়া যদিও মই দেখাব পাৰিলোঁ হয় বাহিৰৰ পৰা ভাল লাগিছে আৰু মাজতে শুওঁ তাৰপিছত আকৌ পাহাৰ এৰিয়াবোৰ দেখোঁ চাই ভাল লাগি সেইবোৰকে চাই থাকোঁ আৰু উঠি তাত গৈ টোপনিয়াই থাকিব লাগিব গুৱাহাটীত এইজনটো একদম আইচিত হয় আৱাৰ্ছ নিউ গানটো যে ওলাইছে এইটোকে গাই আছে নিউ হ'ল নাজানো মুঠতে ট্ৰেণ্ডিঙত আছে গাই আছে আৰু সেইজনী ছাইডলৈ তো শুলেই চাগে অঁ নাই উঠি আছে ডিমাপুৰ আহি একদম তাই ক'বই পৰা নাই দেখাই আছোঁ বাৰু মই কৈছিলোঁ পিছে গুৱাহাটীত লগ পাম এতিয়া এতিয়া পাবলৈ লৈছে আৰু একদম মজা কৈ আছোঁ লাইট চাইট অফ কৰি একদম গোটেই এইটো চিটটো উঠাই মানে একদম কৈ আছোঁ চব একদম মজা মানে তাৰপিছত অলপেই হ'ল উঠা আমাৰ উঠি পিনে এইটো চব বহি আছে চুলি তুলি একদম ধুনীয়া যেনে ভনিয়াই ল'লে মোবাইল চাৰ্জত এতিয়া অলপ দেৰি আগত জাগিৰত থৈছোঁ মানে ষ্টেচন থাকেই পামেগৈ আৰু আৰু এতিয়া একদম পায়ে যাম আৰু বুলি ভাবিছে নেকি নাভাবিব আৰু এটা ষ্টেচন আছে আপোনালোকে পাগল হৈ যাব এতিয়া ভিডিঅ'টো চাইছে ইমানেই দীঘল ইমানেই দেৰি লাগিছে ইমানেই দেৰি লাগিছে চাই গৈ থাকক আৰু আপোনালোকে কেতিয়াবা গুৱাহাটী পায়ে এবাৰ ফাইনেলি এতিয়া একদম আমি আহি পাই গৈছোঁ গুৱাহাটী আপোনালোকক ৰ'ব আমি মানে ষ্টেচনৰ পৰা অলপ মানে আগবাঢ়ি আহিলোঁ এইটো ষ্টেচন এইটো তাৰপৰা এনেকৈ কৰি নামি আহিলোঁ কি আছিলে নামটোৱে ভাই গ'ল নে নাৰেংগী ষ্টেচনত তো এতিয়া উবৰ বুক কৰিছোঁ আমি তো ইয়াৰ পৰা পিক আপ কৰিব আমাক আৰু আমি যাম GMC কলেজ মানে GMC মেডিকেল কলেজ তাত যাব লাগিব এতিয়া একদম ৰাতিপুৱা আৰু কেইটা বাজিছে এতিয়া চাৰে চাৰিটা বাজিছে একদম মানে গুৱাহাটী খালী প্ৰথম দেখিছোঁ গুৱাহাটী এনেকুৱা হ'লেও সেইফালে ভিৰ আছে এতিয়া একদম মজা আছেনে পিক আপ কৰিব আৰু আপোনালোকক গৈ চাই থাকক ব্লগটো অলপ লং হ'ব পাৰে কিন্তু পূৰা জাৰ্ণিটো আছে তো চাই থাকক দেই তো গাইছ এতিয়া আমি একদম আহি পাই গৈছোঁ একদম ইয়াত GMC কলেজ সেয়া যাম আৰু ইয়াত একদম মজা আছেনে পুৰি চুৰি খাই লৈছোঁ আৰু চবে খালে আৰু খাই পিনে এতিয়া মজা আছেনে ভিতৰত যাম তাত অলপতে থাকিম আৰু ফুৰিম আৰু ক'ৰবাত আপোনালোকক দেখাম বাৰু চাই গৈ থাকক আৰু এই একদম ধুনীয়াকৈ খাই যে ইয়াত ৰখিছে খালে মই নাখালোঁ মোৰ মন নকল খাবৰ কাৰণে ইমানেই খালোঁ ট্ৰেইনত মোৰ পেটে ভৰি গ'ল আজি খাব পাৰিম নে নাজানো চাই গৈ থাকক ব্লগটো আৰু
তো গাইজ এয়া এইটো এটা বস্তু চাওক মানে একদম জাপান চাইনা টেকন'লজিৰ নিচিনা চ' আমি ভাবিলোঁ যে তাত গৈছে যে তুমি মেডিকেলৰ ভিতৰতে আছে চ' আমাক কিবা এটা খাব মন গ'ল কাৰণে একদম এইফালে অৰ্ডাৰ কৰি লৈছোঁ চ' গাইজ এতিয়া একদম আমি ভাত চাত খাবলৈ আহি গৈছোঁ আৰু টাইমটোতো নগৈছে গুৱাহাটীত এনেকুৱাই নে কি জানো এতিয়া একদম ভাত চাত খাই লওঁ তাৰপিছত যাম চিৰিয়াখানা আপোনালোকক দেখাই দিম বাৰু আৰু তাৰ পটাত ভাত খাই লোৱা আপোনালোকক তাৰপিছত আৰু সকালত যামেই আৰু একদম লগ পাইছোঁ চ' গাইছ এতিয়া আমি এয়া চিৰিয়াখানাত মানে বহুত ডাঙৰ এৰিয়া হয় এইটো বহুত ভাল লাগিলে দেই গৈ আৰু এয়া চাওক এইটো এটা গল্ডেন লাংগুৰ চাব গৈ আছোঁ কিন্তু গল্ডেন লাংগুৰটো আমি দেখি নাপাওঁ ক'লা বান্দৰ এটাহে দেখি পাওঁ লাষ্টত গৈ পিনে অলপ মানে আগলৈ আছে এইটো তাৰপিছত এতিয়া আপোনালোকক দেখাম চাব দে একদম মানে কেনেকুৱা কৰে এইফালে আমি এতিয়া গোটেইখিনি মানে লগ হৈ পিনে গৈ আছোঁ ইমান ভাল লাগিছে কৈছোঁ নহয় গোটেই এৰিয়াটো ইমানেই বহুত পিচফুল বহুত শান্তি লাগে তাত গৈ পিনে আৰু একদম জন্তুবোৰ চাই ইমানেই ভাল লাগে কৈছোঁ আপোনালোকক দেখাম বাৰু ৰ'ব চ' আমি এতিয়া বান্দৰ দেখি গৈছোঁ আপোনালোকক দেখাম ৰ'ব এয়া চাব দেই একদম কেনেকুৱা চিঞৰে ট্ৰেইনিং দিছে নি ট্ৰেইনিং দিব নি আমি আৰু এইবোৰ এয়া বাৰ্ডছ মানে ইয়াৰ নামটো মই পাহৰি গ'লোঁ কি নাম আছিলে মুঠতে ইয়াত গোটেইসোপা বাৰ্ডছ আছে ইমানেই গোটেইখিনি ইমানেই ভাল লাগিছে এইটো এটা ৰেড কালাৰৰ বাৰ্ড ইয়াৰ নামবোৰ মই পাহৰি গ'লোঁ ইমানেই তাত বস্তু আছে চব পাহৰি গ'লোঁ এইটো এটা বাৰ্ড হয় বহুত ধুনীয়া কি ক'ম আৰু চব তাত চব পাই যাব কাজিৰঙাৰ চিৰিয়াখানা বেলেগ বাৰু সেইটো চবেই জানে চাগে আৰু এইটো চাওক এইটো হৈছে স্পাইডাৰ ফেচড মাংকি ইয়াৰ মুখখন ৰঙা থাকে দেই গোটেইখন ই লটকি আছে গোটেইখন চাব ইমানে হাঁহি উঠিছে এইবোৰ চাই লৈ আৰু এইটো চাওক এইটো হয় নীল গাই বুলি কয় নে কি কয় ইমান প্ৰনাউন্সিয়েশ্যন মোৰ ভুলো হ'ব পাৰে আপোনালোকে কমেণ্ট কৰিবচোন বাৰু এইটো কি কয় দেই মই ইমান চিনি নাপালোঁ এইটো এনেকুৱা ক'তো বন্ধ কৰি থোৱা নাই ন তো ইয়াৰ চাইনবৰ্ডো মাৰি থোৱা নাছিলে চ' ইয়াৰ মই গম নাপাওঁ বাৰু আৰু এইটো চাওক এইটো এটা ইগল হয় ইগলটো ইমান ওচৰৰ পৰা এইবাৰ মই প্ৰথম দেখিছোঁ ইমানেই ভাল লাগিছে চাই বহুত কি ক'ম বহুত ভাল লাগিছে আৰু প্ৰথমবাৰ এনেকৈ জুত গৈছোঁ আৰু এইটো এটা বাৰ্ডে হয় মুখখন একদম এনেকুৱা জোঙা একদম কিমান ভাল লাগিছে চাই আপোনালোকে আহিব বাৰু আপোনালোকে ভিজিট কৰিছে নাই এনেকুৱা জু আপোনালোকে ক'বচোন দেই এইটো চাওক এইটো হয় ককটেইল বুলি কয় অসমীয়াটো ইয়াত ককটেইলে লিখা আছে কিন্তু চাগে এইটো টেকেলি ভাটৌ বুলি কয় চাগে আপোনালোকে ক'বচোন বাৰু এইটো কি কয় মই ইমান ভালকৈ ইয়াৰ নামটো নাজানো ইংলিছতহে জানো দেই একদম আৰু এইটো চাওক এইটো ইমানেই মৰম লাগিলে দেখি গোটেই চৰাইজনী ৰঙা জানেনে একদম চুব মন গৈছে আৰু এইটো চাওক এইটো যে একদম বাঘলৈও ভয় নকৰে বোলে কি নাম নাজানো এইটো মই পাহৰি থাকিলোঁ ইমানে তাত হেৰি দেখিলোঁ বহুত জন্তু আছে ন সেইকাৰণে পাহৰি গৈছোঁ আৰু এইটো এটা ৱাইল্ড কেট একদম এইটো বোলে বাঘ এটা বাঘৰে ৰূপ হয় চ' ইমানে ভাল লাগিছে এইটোক চাই ভয় লাগি গ'লোঁ ইমান ডাঙৰ বস্তুটো এইটো এইটো এটা বাঘৰে ৰূপ হয় বুলি কয় ৱাইল্ড কেট চ' চাই থাকক আৰু দেখাম বাৰু বস্তু দেই এইটো এটা চাওক এইটো এটা বোলে হৰিণাই হয় বোলে নামটো খালি ইমান ভালকৈ নাজানো দেই
আৰু এইজনী মই একদম পূৰা অকলে অকলে ঘূৰি আছোঁ ফুল চুল ছিঙি লৈ। ইমানে ভাল লাগিছে জেগাডোখৰ জানেনে, মানে বহুত মানে ভাল লাগিছে। এনেকুৱা ইমান হাৰা ভাৰা দেখিছোঁ গোটেইখন গছ গছনি, এইবাৰ মানে বহুত শান্তি লাগিছে। আৰু এয়া চাওক হৰিণা মানে ইমানেই দেখিছোঁ। এইটো চাগে মানে একেবাৰে যোনটো মানে হৰিণাৰ ৰিয়েলকৈ হয় সেইটোও হৰিণাই আছিলে বাৰু, ইয়াৰ শিং চিং আছে তো ভাল লাগিলে এইটো চাই দেই। আৰু এই চাক এইবোৰ বান্দৰবোৰ মানে এইবোৰ মানে এনেই এৰি থোৱা আছে ওচৰে পাছে, এইবোৰ একো নকৰে বাৰু। এইটো দেখিছেনে পোৱালি এটা লৈ আছে মাকে, ইমানেই মৰম লাগিছে এইটো দেখি পেনে মোৰ। আৰু এইটো চাওক বান্দৰটো কেনেকৈ ঘূৰি আছে দেখিছেনে। প্ৰথম দেখি ভয় লাগিলে বাৰু, কিন্তু ওচৰৰ পৰা আহিছে একো নক'লে। চ' একদম ওচৰৰ পৰা ভিডিঅ' কৰিব গুচি গৈছোঁ আৰু মই। আৰু এয়া চাওক এইটো একদম মানে ফটো মাৰিছে বুলি একদম প'জ দি আছে। তো মানে কি ক'ম আৰু, বান্দৰে এইবোৰ বুজি পোৱা হৈছে। ইমানে ভাল লাগিলে মানে প'জটো যে দিছে সেইটো মানে চবেই চাই পাগল হৈ গ'ল। মানে আমি ভিডিঅ' কৰিছোঁ তো একদম চব আহি ইয়াত ৰখি দিছেহি, ভাল লাগিছে চাওক। আৰু এইটো হৈছে ময়ূৰ চৰাই মানে পিকক। আৰু এইটো মই প্ৰথমবাৰ ইমান ওচৰৰ পৰা ৰিয়েলকৈ দেখিছোঁ। এনেকৈ হ'লে মোবাইল টিভিত এনেকুৱাই দেখা হয়, কিন্তু এইবাৰ য'ত গৈ ফাৰ্ষ্ট টাইম দেখিছোঁ দেই, মই এইটো সঁচাকৈ কৈছোঁ। একদম এইটো চাওক ভাটৌটো মানে ইমানেই মৰম লাগিছে, একদম ওচৰত আহি ৰখি দিছে জানেনে। ইয়াৰ কিবা কিবি কথা পাতিছোঁ আমি, চ' ই মানে কথা পাতিবতো নাজানে, জাষ্ট চিঞৰিছে তো ভাল লাগিছে। মোক লাগিছে কিবা যদি খাব অনা হ'লে মই দিলোঁ হয়। আৰু চাওক এতিয়া দুটা আহি গৈছে, একদম সেইটোও ভিডিঅ' কৰি থৈছে। একদম ইমানে ভাল লাগিছে, দুইটা একদম ওচৰত আহি ৰখিছে, আমাৰ লগত কিবা কথাহে পাতিছে যেন সেনেকুৱা কৰিছে একদম। এইকেইটা হৰিণাই হয়, এইকেইটা একদম পানীত একদম ধুনীয়াকৈ গা ধুৱাইছে গৰমখনত। গুৱাহাটীত ইমানেই গৰম জানেনে, আমাৰে কিবা লাগিছে, ইহঁতৰ কেনেকুৱা লাগিছে বাৰু। আৰু এইটো চাওক নাহৰ ফুটুকা বাঘ, আৰু ইংলিছত কয় এইটো লিঅ'পাৰ্ড। ইমানেই মানে একদম ইহঁতৰ গাত মানে কি ক'ম, মানে মাজে মাজে চিঞৰিছে আৰু ইমানো চিঞৰা নাই, একদম চিল মাৰি আছে দেই শুই মানে সিহঁতে ভয়। এইটো চাওক ভালুক, মই ফাৰ্ষ্টত পাণ্ডা বুলি ভাবিছিলোঁ, তাৰপৰা ভাবিলোঁ যে পাণ্ডাটোতো এনেকুৱা নাথাকে, ব্লেক এণ্ড হোৱাইট থাকে ন। চ' এইটো একদম সৰু ভালুক আছিলে দেই। ভালুকটো ইমানে মৰম লাগিছে চাই পিনে, ইফালে মুখখন নেদেখালেই সি ইফালেই ঘূৰি থাকিলে। আৰু এয়া চাওক হৰিণা, এইবোৰ অলপ ডাঙৰ হৰিণা, মানে ইমানে হৰিণা দেখিছোঁ মানে ইয়াত। এইটো চাওক হিপ্প'পটেমাছ, এইটো অসমীয়াত জলহস্তী বুলি কয়। একদম পানীত ইমানে হেৰি হৈছে, পানীবোৰ অলপ লেতেৰা হৈছে বাৰু। 3টামান আছিলে নেকি, 2টাহে দেখিলোঁ মই। এইটো চাওক ব্লেক পেন্থাৰ। আৰু এইবোৰ মানে কি কয়, অলপ এডপ্ট কৰিব পাৰি ন, তো খালি খৰচ পাতি আমি দিব লাগিব, বস্তুটো তাতে থাকিব, আমি ইয়াত এডপ্ট কৰিব পাৰোঁ দেই। এইটো একদম মানে ইয়াৰ গাত পানী ছিটিয়াই দিছে, একদম মানুহবোৰে একদম কেনেকুৱা কৰিছে। মানে পানী ছিটাৰ কাৰণে সি কি মানে কোনে কি কৰিছে, একদম যে খাইহে পেলাব এতিয়া ওলাই অহা। মানে যদি এনেকুৱা খোলা থাকিলে হয় ন, তো আমি তাত বাচি নাথাকোঁ দেই। ইমানে হেৰি কৰিছে মানে, যেতিয়াকৈ এতিয়া জঁপিয়াই একদম খাইহে দিব নেকি, একদম সেনেকুৱা কৰিছে। এইটো চাওক কেটেলা পহু, মই এইটো একদম প্ৰথমবাৰ দেখিছোঁ। এই দেখিছেনে, একদম মানে এটা যে ষ্টৰি আছে সেইটো চাই বুলি একদম প্ৰথমহে দেখিছোঁ দেই এবাৰ এইটো চাওক একদম ঘঁৰিয়ালটো মুখখন, মই ভাবিছোঁ এনেকুৱাতো নাথাকে, মুখখন জোঙা কেলে, তাৰপৰা গম পাইছোঁ যে এইটো মানে ঘঁৰিয়ালে হয়, কিন্তু মানে সৰু হৈ আছে। মানে ভয় লাগি গ'ল প্ৰথম দেখি। আৰু ইয়াত কাছ মাছ চব আছে, মানে পানীখিনি তেনেকুৱা পিঞ্জিৰা এটাত মানে পানী দি চব বন্ধ কৰি থৈছে। বহুত ভাল লাগিলে দেই। আৰু আপোনালোকে এয়া চাওক, আমি এতিয়া আহি আছোঁ বাছলৈ, মানে আমাৰ পটককৈ প্লেন বনি গ'ল ঘৰলৈ অহা সেইদিনাই, তো উঠি দিলোঁ। আৰু পিছৰডোখৰ আপোনালোকক দেখাব নোৱাৰিলোঁ, মানে আমাৰ 2টা মোবাইলে মানে পাৱাৰ অফ হৈ গৈছিলে, ছুইচ অফ হৈ গৈছিলে। চ' তাত গৈ দেখাব নোৱাৰিলোঁ, তাত গৈ চাৰ্জত দি পটককৈ প্লেনটো বনিলে আমাৰ ঘৰলৈ অহা। চ' এতিয়া একদম ধুনীয়াকৈ আহি আছোঁ শ্লিপাৰ লৈ। মানে কি ক'ম আৰু, বেয়া নাপাব আৰু দেখাব নোৱাৰিলোঁ, কিন্তু কি কৰিম আৰু ন, মোবাইলত চাৰ্জ নাই। এয়া একদম ভাইটি মা পাপা একদম চব উঠি লৈছোঁ। সেইফালে আমাৰ পেহীহঁতি আছে, মানে ইটো আমাৰ যোনটো আগত আছে দবাটো, সেইটো মানে কেবিনটো। আৰু এইফালে একদম গোটেইখিনি আছে দেখিছেনে, একদম ইমান ধুনীয়া মানে বাছখন দেখি। আৰু থেংক ইউ ইমান ভিডিঅ'টো চোৱাৰ কাৰণে। আজিলৈ আহিছোঁ, বাই গাইজ।